Welcome guys to my Facebook page SR Bishorov. আজি আপোনালোকে ভাবি আছে যে মই ৰাতিপুৱা আপোনালোকক চাহ গছ কিহৰ কাৰণে দেখাই আছো। বহুত আপোনালোকে চাইছে চাহ গছ অসমৰ। ইয়াৰ পৰা চাহ উৎপাদন হয় আমাৰ অসমত আৰু কিন্তু চাহ গছটো আমি বহুত চাইছো। ফটো ক্লিক কৰো, ইনষ্টাত দিও, ফেসবুকত দিও, ইউটিউবতো চাও। ধুনীয়া ধুনীয়া সিনাৰি আপোনাৰ চাহ গছৰ। কিন্তু আমি যে এক কাপ চাহ খাওঁ হেতু কৰ পৰা হয়। মই ট্রাই কৰি আছো বহুত দিনৰ পৰা আপোনালোকৰ লগত এই ভিডিওটো আনিবৰ কাৰণে, কিন্তু স্কোপ পোৱা নাছিলো। বাট আজি ফাৰ্স্ট টাইম মই মোৰ চেনেলত টি প্ৰসেসিং কেনেকুৱা হয়, আপোনালোকে চাহ যে খায় ৰাতিপুৱা আবেলি, সো হেতু কেনেকুৱা প্ৰসেস হয় আপোনালোক দেখাম। এতিয়া মই আছো গৰুডুবা বুলি অঞ্চলত, হিংগুৰিৰ কাষত। সো বলক আপোনালোক দেখাও টি প্ৰসেসিং। আৰু এটা কথা জানি ল'ব, অসমৰ টি কিমান ফেমাস অল ওভাৰ ওয়ার্ল্ডত তো আমি সবে জানো। সো বলক দেৰি নকৰো আৰু টি প্ৰসেসিংটো কেনেকুৱা হয় আপোনালোক দেখাও। সো এতিয়া মই উপস্থিত আছো য'ত আমি আজি আমাৰ টি ফ্যাক্টরি যাৰ হয় যোন মেইন মানুহ তেওঁৰ লগত লগ কৰিম। এয়া হ'ল তেওঁৰ নাম হৈছে আপোনাৰ জয়প্ৰসাদ দাঙ্গল আৰু এইটো হৈছে আপোনাৰ ধীৰাই মাজুলী, ৰাইট? সো কিমান পুৰণা আপোনাৰ? 2 বছৰ পুৰণা। 2 বছৰ। 23 জুলাইৰ পৰা আমি আৰম্ভ কৰিছো। আচ্ছা। আৰু এইটো মানে আপুনি কি ভাবি কৰিছে বস্তুটো? এইটো নিজৰ খেতি আছে, এতিয়া নিজৰ খেতি নিজে মিলিং কৰি চাওঁ কেনেকৈ চাহপাত উলিয়াব পাৰিম। আচ্ছা। আৰু তাৰ উচিত মূল্যও পাম বুলি আমি, আৰু ইয়াৰ যোগেদি বহুত গাঁৱৰ ল'ৰা ছোৱালীয়ে মানে কৰ্মসংস্থান পাব। সেই উদ্দেশ্যেৰে আমি ফেক্টৰীটো আৰম্ভ কৰিছোঁ। আৰু তেওঁৰ নিজৰটো আপোনাৰ বাগান আছে। যে প্ৰথম শ্বট আপোনাক দেখাইছো মই, সেইটো তেওঁৰে নিজৰ আপোনাৰ বাগান হয়। বাকি আপোনাৰ বাহিৰৰ পৰাও পাত আহে আৰু বেছি দিন হোৱা নাই আপোনাৰ এই ফেক্টৰীটো খোলা ন। সো দেৰি নকৰো আৰু তেওঁৰো আজি ক'ত বাহিৰত ওলোৱাৰ কথা আছে। মই ৰিকুৱেষ্ট কৰি মানে মই আৰু দেউতাই ৰিকুৱেষ্ট কৰি তেওঁক অলপ টাইম দিবলৈ চেষ্টা বিচাৰিছিলো। আৰু বলক এতিয়া দেৰি নকৰো আৰু বল ফেক্টৰীত যাওঁ, কেনেকুৱা প্ৰসেসিং হয় টি প্ৰসেসিং আপোনালোক দেখাওঁ। বলক। এইখন হৈছে আপোনাৰ উইদাৰিং ক্ৰাফ্ট ন? এইখন হৈছে উইদাৰিং ক্ৰাফ্ট। বাগানৰ পৰা চাহপাত আনি প্ৰথমতে ইয়াতে থয়। হয়, আমি প্ৰথমতে চাহপাতখিনি ইয়াতে আনি থওঁ। ইয়াত ওয়েদাৰিং মিনিমাম আমি 10 ঘণ্টা কৰোঁ। পাত কেতিয়াবা ভিজা অলপ গৰম থাকে, সেইটো সময়ত অলপ বেছি সময়ো আমি ৰাখিব লাগে। তো এনেকৈ আমি আৰম্ভ কৰিছোঁ। আমি 3টা ওয়েদারিং ক্রাফট বনাইছোঁ বৰ্তমান। এনেকুৱা 3টা আপোনাৰ ওয়েদারিং ক্রাফট আছে, 1টা 2টা আৰু 3টা। তো ইয়াতে 10 ঘণ্টালৈকে ইয়াতে থৈ আপোনাৰ হাৱা যেতিয়া বৰষুণ হয় অলপমান হিট দিয়ে, যে এটা নৰ্মেলত আহি যায় চাহপাতৰ মেনুফেক্সাৰিং। এতিয়া আমি গৈ আছোঁ CTC এৰিয়াত, য'ত প্ৰচেছ হয়। ইয়াৰ পৰা চাহপাতটো বেগত লৈ আনি ইয়াতে আপোনাক সোমায়। তাৰ পৰা পাতটো লৈ আনি আমি এনেকৈ ইয়াত বেগত আনি তাত দিওঁ। তাৰ পৰা আমি আকৌ CTC দিওঁ।
এখন হৈছে আপোনাৰ প্ৰচেছ আপোনাৰ CTC এতিয়া কোনটো প্ৰচেছ ইয়াৰ পিছত CFM য'ত আমাৰ চাহপাতৰ কালাৰিং হয় মেইন চাহপাত টেষ্টিং ইয়াৰ পৰাই বনে CFM এৰিয়া মানে আপোনাৰ CFMতে আপোনাৰ যে চাহৰ যে অৰিজিনেল কালাৰটো আহে ব্ৰাউনিছ ব্লেকিছ সেইটো ইয়াতে হয় হয় আৰু এইটো হ'বলৈ কিমান দেৰি লাগে প্ৰচেছ এইটো বস্তুটো কমপ্লিট এঘণ্টা বা 75 মিনিট কৰিলে কেতিয়াবা হয় আমাৰ পাতটোৰ কোৱালিটি চাই সেইটোতো আমি অনুমান কৰোঁ যে ইমান সময় লয় বুলি পাতৰ ওপৰত নিৰ্ধাৰণ কৰে মানে টোটেল আপোনাৰ 1 ঘণ্টা লাগে কেতিয়াবা 45 মিনিটো লাগে এইটো চাহৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে চ' CFMটো কেনেকুৱা হয় এইটো আপোনাক দেখাওঁ হয় CFM এৰিয়াত যেতিয়া আমাৰ চাহপাতটো বনে তেতিয়া ইয়াতে আমি গম পাই যাম যে কেনেকুৱা কোৱালিটিৰ চাহপাত বনে ইয়াৰ সুগন্ধটো চায়ে আমি ক'ব পাৰোঁ যেনেকৈ আমি পাতৰ সুগন্ধটো ল'লোঁ ইয়াতে এটা চাহপাতৰ আমেজটো আমি পাই যাম যে চাহপাত ভাল কোৱালিটিৰ হৈছে নে কেনেকুৱা হৈছে ইয়াতে গম পাই যাম ইয়াত আমাৰ 6টা মডিউল দিয়া আছে ওপৰৰ পৰা হিউমিড স্পট ফেন দিয়া আছে 2টা এইখিনি এৰিয়াতে আমাক চাহপাতৰ গুণাগুণটো আমি গম পাই যাওঁ যে এনেকুৱা ধৰণৰ চাহপাত হয় বুলি যেতিয়া CFMৰ পৰা আহি এই বেল্টৰ যোগেদি আমাৰ টায়াৰত আমাৰ চাহপাতটো পৰে ইয়াৰ পৰা প্ৰচেছিং হৈ ওলাওঁতে মিনিমাম আমাক আধা ঘণ্টা সময় লাগে এতিয়া বৰ্তমান ভিতৰত মাল কৰিব ধৰিছে আমি সেইটো আপোনালোকক দেখাবলৈ বৰ্তমান সক্ষম নহওঁ কিজানি আধা ঘণ্টা সময় লাগি যাব তো এনেকৈ প্ৰচেছ হৈ ইয়াতে গৰম হয় চাহখিনি ভাজি ওলায় যেনেকৈ আমি কেৰাহীত চব্জি ভাজা নিচিনা ইয়াতে চাহপাত ভাজোঁ আৰু ইয়াৰ পৰাই চাহপাত মেট্ৰিটো আমাৰ ওলাই পৰে তাৰ পৰা আগফালে গৈ আমি এতিয়া শ্বৰ্টিং এৰিয়াত গৈ পাম ওলাওঁতে মিনিমাম হাফ এন আৱাৰ লাগে ন আপোনাৰ আধা ঘণ্টা লাগে যেহেতু এতিয়া এইটো জাষ্ট আপোনাৰ ডিউটিটো কৰিছে কিন্তু ওলাওঁতে হাফ এন আৱাৰ লাগিব চ' হয়তো আপোনাক দেখাব নোৱাৰিম কিন্তু আপোনাৰ প্ৰচেছটো তাৰপাছত কেনেকুৱা হয় ইয়াৰ পৰা অহাৰ পাছত কেনেকুৱা হয় শ্বৰ্টিং কেনেকুৱা হয় শ্বৰ্টিংটো কেনেকুৱা হয় সেইটো আপোনাক দেখা হৈছে বলক দেখাই যাব লাগিব আমি শ্বৰ্টিং এৰিয়াত প্ৰথম আমাৰ যিটো ফাৰ্ষ্ট গ্ৰেডটো আমাৰ এটা ইয়াতে ওলাই যায় ইয়াতে এটা গ্ৰেড ওলায় ন লাৰ্জ যিটো হয় সেইটো ইয়াতে ওলায় তাৰ পৰা আমি এই বেল্টৰ যোগেদি গৈ আকৌ আগফালে আমাৰ ইয়াতে এই যে ৰোলাৰ কেইটা লগা আছে বস্তা মানে আপোনাৰ শ্বৰ্টিঙতে চব বেলেগ বেলেগ গ্ৰেডত মাল ওলায় ন শ্বৰ্টিঙতে কিন্তু আমাৰ ফাইবাৰখিনি ইয়াতে ওলাই যায়
চাহপাতৰ যিটো ধূলা ফাইবাৰ সেইটো আমাৰ ইয়াতে ওলাই যায়। ইয়াৰ পৰা গৈ আকৌ ইয়াত আমাৰ গ্ৰেড পাওঁ আমি, বিভিন্ন ধৰণৰ গ্ৰেডটো আমাৰ চাহপাতৰ এইখিনিতে ফাইনেলি আমি পাই যাম। ইয়াতে গ্ৰেডবোৰ লাষ্ট ফিনিচিং ইয়াতে হয়। গ্ৰেডৰ। Yes. এনেকৈ এইখিনিত পৰে, এনেকৈ চাহপাতৰ BOP, SM, BP এইবিলাক আহি পৰি যায়, PD, PS। ফাইনেল প্ৰচেছ হৈ যোৱাৰ পাছত এইটোৱে হৈছে ফাইনেল চাহপাত, যিটো আমি ৰাতিপুৱা গধূলি আবেলি আমি কনজিউম কৰোঁ। চ' চাওক, একাপ চাহ খাওঁতে কিমান ইজিলি আমি মানে বনাব পাৰোঁ। 15 মিনিটত বনাই দিওঁ, 10 মিনিটত বনাই দিওঁ, কিন্তু সেই প্ৰচেছটো কমপ্লিট কৰিবলৈ কাৰণে কিমান দেৰি লাগে, হয়নে? আৰু এইটো এনেকুৱা প্ৰচেছ নহয় যে এইটো 10 বছৰ আগত হৈছে। এইটো প্ৰচেছ ব্ৰিটিছে আমাক শিকাই গৈছিলে, ব্ৰিটিছে আমাক দি গৈছিলে, আৰু আমিতো কণ্টিনিউ কৰিছোঁ এতিয়া। আৰু মাজে মাজে কেতিয়াবা অলপমান চেঞ্জেছ হৈছে, আপোনাৰ মেচিনতো চেঞ্জ হৈছে, প্ৰচেছিঙতো অলপমান চেঞ্জ হৈছে, কিন্তু মেইনলি যিটো প্ৰচেছ সেইটো একদম মানে আমাৰ ব্ৰিটিছে আমাক শিকাই গৈছিলে, দি গৈছিলে, আৰু আমি এইটো কণ্টিনিউ কৰি আনিছোঁ। আৰু এই প্ৰচেছটো কণ্টিনিউ কৰাৰ কাৰণে আজি অসমৰ চাহ ইমান বিখ্যাত গোটেই ভাৰতত। আৰু অসম হৈছে আই থিংক ছেকেণ্ড লাৰ্জেষ্ট আপোনাৰ মেনুফেকচাৰ চাহৰ, যদি মই ভুল নহওঁ। মই বৰ্ডত মই যদি নাম্বাৰিঙত ভুল হৈছোঁ তো মই তলত দি দিম যে ফাৰ্ষ্ট নে ছেকেণ্ড। ত' আজি আপুনি ইমান টাইম দিছে আমাক, সেইটো আপোনাৰ নিজৰ অলপমান টাইম ওলাই। চ' কি ক'ব লাষ্টলৈ? আৰু ঠিকে আছে, সকলোৱে চাহপাতটো খাওক। আমাৰ চাহপাত ভাল আছে নিশ্চিতভাৱে, আৰু আমি যাতে আগুৱাই যাব পাৰোঁ, সকলোৱে আমাক আশীৰ্বাদ কৰক। সেইখিনি কৈয়ে মই আৰু মন্তব্যটো শেষ কৰিছোঁ।